আপোনালোকে LPK 912 বিচাৰি আছে নেকি? আজি যদি বিচাৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে লৈ আহিছো মই LPK 912 গাড়ীখন এবাৰ চাই লওক। ভাল কণ্ডিচনৰ এখন গাড়ী লৈ আহিছো। গাড়ীখনৰ কণ্ডিচন বঢ়িয়া হৈ আছে। A to Z গাড়ীখনৰ কণ্ডিচন ভাল হৈ আছে। টায়াৰ কণ্ডিচন গাড়ীখনৰ বঢ়িয়া হৈ আছে। স্প্ৰে টায়াৰ যোৰ লগত আছে হেতু কণ্ডিচন বঢ়িয়া হৈ আছে। গাড়ীখনৰ ফ্ৰণ্টৰ পৰা বেকলে A to Z গাড়ীখনৰ ভাল কণ্ডিচন আছে আৰু যদি আপোনালোকে 912 ভাল কণ্ডিচনৰ বিচাৰিছে তেতিয়াহ'লে এইখন গাড়ী আপোনালোকে নিশ্চয়কৈ চাব পাৰে। ফ্ৰণ্টৰ পৰা বেকলে যিমান পাৰো আমি চেষ্টা কৰিছো আপোনালোকৰ ভিডিঅ' দেখাবৰ কাৰণে। গাড়ীখন এবাৰ ভালদৰে চাই লওক আৰু যদি আপুনি ফিজিক্যালি গাড়ীখন চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব ৰিচাকা প্লেস যোৰহাট মাললি ঢেকৰগড়া ৰোড আৰু আপোনালোকক স্ক্ৰিনত কন্টাক্ট নাম্বাৰ দিয়া থাকিব। টায়াৰ কণ্ডিচনবোৰ চাই লওক আৰু অকমান আমি ইন্টেৰিয়ৰটো দেখাবলৈ চেষ্টা কৰিম, ডেশবোৰ্ডটো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে গাড়ীখন চাব পাৰে 912 LPK যদি বিচাৰি আছে এইখন গাড়ী এখন ভাল কণ্ডিচনৰ গাড়ী লৈ আহিছো। আপোনালোকে আহি চাই লওক। এখন BS6 ৰ হয় 2022 মডেল আৰু এইখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো অনলি 1380 1380 ওপৰত আমি নেগোচিয়েচন কৰি দিম বাৰু। ইমান নেগোচিয়েচন হ'ব কি হ'ব সকলোকে আমি ডিসকাশন কৰিম অন টেবল। আৰু যদি আপুনি ফাইনান্সত গাড়ীখন ল'ব বিচাৰিছে ফাইনান্স ফেসিলিটি আপোনালোকে পাই যাব। আৰু যদি আপোনালোকে কিবা গাড়ী এক্সচেঞ্জ কৰিব বিচাৰিছে তেতিয়াহ'লে এক্সচেঞ্জ ফেসিলিটিও আছে। আপোনালোকে আহক ৰিচাকা প্লেস যোৰহাট মাললি ঢেকৰগড়া ৰোড আৰু আপোনালোকে আহি আপোনালোকে যোগাযোগ কৰক। থ্যাংক ইউ।